নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী আপোনালোকৰ শোল্ডাৰ পেইন বা কান্ধৰ বিষত ভুগি আছে নেকি যাৰ ফলত আপোনালোকে কাপোৰ পিন্ধিবলৈ মূৰ চুচিবলৈ বা বিভিন্ন ধৰণৰ কাম কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈ আছে নেকি যদি আছে তেন্তে আজিৰ এই ভিডিওটো একেবাৰে শেষলৈ চাওক কাৰণ আজি এই ভিডিওটোত মই একেবাৰে সহজ আপোনালোকে ঘৰতে কৰিব পৰা কেইটামান এক্সাৰসাইজ দেখাই দিম যিটো কৰাৰ পিছত আপোনালোকে কান্ধৰ বিষৰ পৰা মুক্তি পাব পাৰিব কান্ধৰ বিষৰ 1 নম্বৰ এক্সাৰসাইজটো কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এডাল ষ্টিক বা স্কেল ল'ব লাগিব তাৰ পিছত স্কেলডাল আপোনালোকে দুখনতে এনেকে ধৰি সিধা উঠাব লাগিব আপোনালোকে যিমান হেনিলৈ পাৰে সিমান হেনিলৈ উঠাব লাগিব তাৰ পিছত আকৌ তললৈ আনিব লাগিব 1 2 আকৌ 3 আকৌ এনেকে 4 আকৌ এনেকে আপোনালোকে যিমান হেনিলৈ পাৰে উঠাব তাৰ পিছত আকৌ তললৈ আনিব এনেকে আপোনালোকে 10 বাৰ কৰিব লাগিব 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এটা স্কেল ল'ব লাগিব তাৰ পিছত স্কেলডালৰ দুমূৰে ধৰি এবাৰ ৰাইটৰ ফালে আৰু এবাৰ লেফটৰ ফালে ঠিক মই ভিডিওত কৰাৰ দৰে এনেকে কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 3 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাতৰ আঙুলি কেইটাৰ মাজত আঙুলি কেইটা ঘুমাই ল'ব লাগিব তাৰ পিছত হাতখন মূৰৰ পিছফালে নি এনেকৈ আনিব লাগিব 1 2 3 4 এইটো কৰোঁতে আপোনালোকৰ শোল্ডাৰৰ পৰা বিষ হ'ব সেইটোক লৈ আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে এনেকৈ 10 পৰা 20 বাৰ কৰিব লাগিব এনেকৈ 4 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে ধৰক আপোনালোকৰ এইখন হাতত বিষ আছে বিষ থকা হাতখন আপোনালোকে বিষ নথকা হাতখনৰ লেভেলত আনিব লাগিব তাৰ পিছত এইখন হাতেৰে ঠেলিব লাগিব এনেকৈ ঠেলি আপোনালোকে 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 এইটো কৰোঁতে আপোনালোকৰ এইফালৰ মাসলখিনি তলত ষ্ট্ৰেচিং ফিল হ'ব এনেকৈ আপোনালোকে 5 সেকেন্ড হোল্ড কৰিব লাগিব ঠিক আকৌ এনেকৈ 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 এইখন আপোনালোকৰ 5 সেকেন্ড কে হোল্ড কৰি 10 বাৰ কৰা হোৱাৰ পিছত যদি আপোনালোকৰ এইখন হাততো বিষ থাকে তেতিয়াহলে এইখন হাতৰ কাৰণে কৰিব লাগিব প্ৰথমে আপোনালোকে হাতখন উঠাব লাগিব এইখন হাতৰ শোল্ডাৰৰ লেভেললৈকে তাৰ পিছত ভাল হাতখনেৰে এনেকৈ টানিব লাগিব 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 5 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে টাৱেল বা মোৰ দৰে এনেকুৱা এখন গামোচা ল'ব পাৰে তাৰ পিছত আপোনালোকে এনেকে ধৰি পেলাই এবাৰ ওপৰত আৰু এখন হাতেৰে এবাৰ তলত এনেকে আনিব লাগিব 1 2 3 4 5 6 7 8 9 10 এইফালৰ হাতখনৰ হোৱাৰ পিছত আপোনালোকে এইফালৰ হাতখনৰ কাৰণে কৰিব লাগিব আকৌ এনেকে ধৰি পেলাই এনেকে টানিব লাগিব 1 2 3 4 5 6 7 8 9 10 আজিলৈ এইখিনিয়ে আপোনালোকৰ যদি কিবা ফিজিওথেৰাপি এক্সাৰসাইজ ৰিলেটেড জানিবলগীয়া আছে তেতিয়াহলে মোৰ এই ভিডিওটোৰ তলত কমেন্ট কৰিব পাৰে মই আপোনালোকক সহায় কৰিবলৈ নিশ্চয় ট্ৰাই কৰিম আৰু যদি আপোনালোকে কোকালৰ বিষয়ৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়াহলে লেফট সাইডে শো হৈ থকা ভিডিওটোত ক্লিক কৰিব পাৰে আৰু যদি আপোনালোকে আঁঠুৰ বিষয়ৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়াহলে ৰাইট সাইডে শো হৈ থকা ভিডিওটোত ক্লিক কৰিব পাৰে